নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সমাজ বিজ্ঞানৰ নম্বৰ ভিডিঅ'টো লৈছো যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ৱাজ স্লেভাৰী এবলিশ্ড ইন আসাম অসমত কিমান চনত দাস প্ৰথা বন্ধ কৰিছিল Right answer to option B 1843 অর্থাৎ 1843 সন Next প্রশ্নটো হৈছে in which year did Moffat Mills come to Assam Moffat Mills কোন চনত অসমলৈ আহিছিল উত্তৰটো অপচন বি 1853 1853 চনত সেই সময়ত কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল তেওঁ সেই সময়ত কলিকতাৰ মুখ্য ন্যায়াধীশ হিচাপে অসমলৈ আহিছিল Next questionটো হৈছে Who led the revolt of 1857 in Assam? অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? Right answer to option B মনিৰাম দেৱানে. Next question to হৈছে Which Ahom prince did the rebels of Assam want to reinstall on the throne in the revolt of 1857? 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? Right answer to option A কন্দপেশ্বৰ সিংহ তো কন্দপেশ্বৰ সিংহ পুৰন্দৰ সিংহৰ নাতি আছিল আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দা বেংগলী মুক্তিয়াৰ হু হেল্প মনিৰাম দেৱান কলিকতাত মনিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল উত্তৰটো অপচন ডি মধু মল্লিকে নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ হ্যাংড এলং উইথ মনিৰাম দেৱানৰ লগত কাক ফাঁচি দিয়া হৈছিল উত্তৰটো অপচন বি পিয়লি বৰুৱা Next প্ৰশ্নটো হৈছে When was মনিৰাম দেৱান hanged? মনিৰাম দেৱানক কিমান চনত ফাঁচি দিয়া হৈছিল? Right answer to option C 26 February 1858 অৰ্থাৎ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে মনিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। Next questionটো হৈছে Who tried the case of মনিৰাম দেৱান? অৰ্থাৎ মনিৰাম দেৱানৰ বিচাৰ কোনে কৰিছিল? Right answer to option A Captain Holroyd Captain Holroyd মনিৰাম দেৱানৰ বিচাৰ কৰিছিল Next question to হৈছে In which year British introduced stamp duties in Assam Britishe অসমত কেতিয়া টিকট কৰ প্ৰৱৰ্তন কৰিছিল Right answer to option B 1858 1858 চনত Next question to হৈছে In which year British introduced income tax license tax and grazing tax in Assam ব্ৰিটিছে অসমত কেতিয়া আয়কৰ আমদানি কৰ গ্ৰেজিং কৰ আৰু অনুজ্ঞা কৰ প্ৰৱৰ্তন কৰিছিল ইয়াৰ ৰাইট আনসাৰ টু অপচন সি 1860 অৰ্থাৎ 1860 চনত পিছৰ প্ৰশ্নটো হৈছে When did the ফুলগুৰি ধাৱা take place ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল ৰাইট আনসাৰ টু অপচন এ 1861 1861 চনত নেক্সট প্ৰশ্নটো হৈছে ফুলগুৰি ভিলেজ was inhabited by which tribe ফুলগুৰিত কোন জনগোষ্ঠীৰ লোকে বসবাস কৰিছিল উত্তৰটো অপচন সি তিৱা ফুলগুৰিত তিৱা জনগোষ্ঠীৰ লোকসকলে বাস কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে What were the primary reason of ফুলগুৰি ধাৱাৰ মুখ্য কাৰণ কি আছিল উত্তৰটো অপচন সি both of them অৰ্থাৎ আফুকেটিৰ ওপৰত নিষেধাজ্ঞা আৰু তামোল পানৰ ওপৰত কৰ এই দুইটাই আছিল ফুলগুৰি ধাৱাৰ মুখ্য কাৰণ নেক্সট প্ৰশ্নটো হৈছে When did Peasant revolt of Rongya take place অৰ্থাৎ ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল উত্তৰটো অপচন ডি 1893 নেক্সট প্ৰশ্নটো হৈছে Where is Lasima located লসিমা ক'ত অৱস্থিত ৰাইট আনসাৰটো অপচন এ বজালিত লসিমা অৱস্থিত বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ইবুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ ইবুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো
নেক্সট কোৱেশ্চনটো হৈছে when did the peasant revolt of Losima take place লসিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ৰাইট আনসাৰটো হ'ব অপচন ডি 1894 চনত নেক্সট প্ৰশ্নটো হৈছে when did the peasant revolt of পথৰুঘাট take place পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি 1894 অৰ্থাৎ 1894 চনত 1894 চনৰ 28 জানুৱাৰীত মনত ৰাখিব 1894 চনৰ 28 জানুৱাৰী তাৰিখে পথৰুঘাটৰ কৃষক বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who led the জয়ন্তীয়া revolt in 1861 তো 1861 চনৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ৰাইট আনসাৰটো হ'ব অপচন এ উকিয়াং নংবাহে নেক্সট প্ৰশ্নটো হৈছে who led the revolt of the ethnic tribe of North Kasar in 1881 1881 চনত উত্তৰ কাছাৰৰ জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ৰাইট আনসাৰটো হ'ব অপচন বি সমুদ্ৰৰ কাছাৰীয়ে নেক্সট প্ৰশ্নটো হৈছে টিকেন্দ্ৰজিত ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ৰুল ফ্ৰম টিকেন্দ্ৰজিতে ক'ৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল ৰাইট আনসাৰটো হ'ব অপচন এ মণিপুৰৰ পৰা পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ ইয়াৰ ৱাজ জে.ডব্লিউ. কুইণ্টন মাৰ্ডাৰ্ড অৰ্থাৎ জে.ডব্লিউ. কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল উত্তৰটো হ'ব অপচন চি 1891 তো 1891 চনত মণিপুৰত তেওঁক হত্যা কৰা হৈছিল আৰু তেওঁ অসমৰ চিফ কমিছনাৰ আছিল নেক্সট কোৱেশ্চনটো হৈছে the revolt of 1857 was started in মিৰুট on 1857 চনৰ বিদ্ৰোহ মিৰুটত আৰম্ভ হৈছিল অৰ্থাৎ কেতিয়াৰ পৰা আৰম্ভ হৈছিল ৰাইট আনসাৰটো হ'ব অপচন চি 10 মে 1857 অৰ্থাৎ 10 মে তাৰিখৰ পৰা মিৰুটত 1857 চনৰ সিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটো হৈছে where did মনিৰাম দেৱান establish his own tea plantation মনিৰাম দেৱানে ক'ত নিজাববীয়াকৈ চাহ বাগিচা স্থাপন কৰিছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ যোৰহাটৰ চিনামৰাত মনিৰাম দেৱানে নিজাববীয়াকৈ চাহ বাগিচা স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে which british officer was killed in the ফুলগুৰি peasant uprising অৰ্থাৎ ফুলগুৰি কৃষক বিদ্ৰোহত কোনজন ব্ৰিটিছ বিষয়াৰ মৃত্যু হৈছিল উত্তৰটো হ'ব অপচন বি লেফটেনেণ্ট জে.বি. সিংগাৰ লেফটেনেণ্ট সিংগাৰক ফুলগুৰি কৃষক বিদ্ৰোহত হত্যা কৰা হৈছিল বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে who was the leader of 1857 revolt in কানপুৰ 1857 চনত কানপুৰত হোৱা বিদ্ৰোহৰ নেতা কোন আছিল উত্তৰটো হ'ব অপচন সি নানা সাহেব তো 1857 চনত কানপুৰত হোৱা বিদ্ৰোহৰ নেতা আছিল নানা সাহেব বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব